পুৰা খান্দি খান্দি দ কৰি পেলালে এইটো ৰাস্তাটো যিকোনো মুহূৰ্ততে খহি যাব দেখোন। এই বগা ৰাস্তালৈকে নিশ্চয় মানে মাজলৈকে পাই গ'ল। এইটোতো আপোনাৰ গধুৰ যান বাহন আহিলেতো খহি পৰিব। নিয়মতে ৰাস্তা কৰিব লাগে, ওৱান ৱে কৰি দিব লাগিছিলে। ক্লজেই কৰিব লাগে, ক্লজ নকৰিলে কিন্তু ডাঙৰ দুৰ্ঘটনা সংঘটিত সম্ভাৱনা আছে। কিন্তু হয়নে ৰ'দটো ক্লজ নকৰিলে ভাল নহয়। বিভাগীয়ভাৱে কি সিদ্ধান্ত লৈছে একদম দেখা যায়। কোনটো ফালে নাই কিন্তু ন নাই এতিয়া আমাৰ জেগাখিনি চিজিল হ'ব লাগে। এইটো বানপানী আপোনালোকে দেখিবলৈ পাইছে, গোটেই ৰাস্তা খহাই আধাখিনিলৈকে ৰাস্তাখিনি নাই। গতিকে আমাৰ অতি সোনকালে অসম চৰকাৰে কি ব্যৱস্থা কৰি পেলাই ৰাস্তাটো আমাক চিজিল কৰি দিব লাগে, যাতে ইয়াত দুৰ্ঘটনাৰ সৃষ্টি নহয়। সেইটোৱে আমাৰ ক'বলগীয়াটো। আৰু কেতিয়া পায় এইটো মিনিমাম আপোনাৰ আজি 4 দিনমান হ'ল। খুব কম খান্দিছিলে তেওঁলোকে, কিন্তু বাহনী পানীয়ে বহুতখিনি খহাই আপোনালোকে দেখিবলৈ পাইছে। আধাখিনিলৈকে আনি শেষ। এতিয়া আমাৰ ইয়াত গেৰেজত কাম কৰিবলৈ ভয় লাগিছে, হয়তো চালি তালি জানত পৰি যাবও পাৰে। গতিকে অতি শীঘ্ৰে আমাক সুবিধা এটা কৰি দিব লাগে, যাতে আমি ভালকৈ থাকিব পাৰোঁ, মানুহৰ যান বাচিব পাৰে। সেইটোৱে আৰু যাতে গাড়ী ঘোঁৰা এক্সিডেণ্ট হ'ব নালাগে। গধুৰ যান বাহন এতিয়াও চলি আছে। গধুৰ যান বাহনে আপোনালোকে দেখিবলৈ পাইছে এতিয়াও চলি আছে। এতিয়া বহুত ডাম্পাৰ মাটি লৈ হ'লেও চলি আছে, বা বহুত বস্তু লৈ হ'লেও যান বাহনবিলাক চলি আছে। আৰু ৰাস্তাটো দেখিবলৈ পাইছে আপোনালোকে আধাখিনিলৈকে নাই। তল ছাইডটো দেখিবলৈ পাইছে, তলত নাই। এতিয়া কোন সময়ত মানে ৰাস্তা ভাগি পেলাই পানীত পৰি যায় গাড়ী, তাৰ কোনো ঠিক নাই। গতিকে অতি শীঘ্ৰে আমাৰ জেগাখিনি অকণ ভাল কৰি দিব লাগে। সেইটোৱে আৰু মানুহৰ জানো বাচিব লাগে। সকলে পুৰা খান্দি খান্দি দ কৰি পেলালে এইটো ৰাস্তাটো যিকোনো মুহূৰ্ততে খহি যাব দেখোন। এই বগা ৰাস্তালৈকে নিশ্চয় মানে মাজলৈকে পাই গ'ল। এইটোতো আপোনাৰ গধুৰ যান বাহন আহিলেতো খহি পৰিব। নিয়মতে ৰাস্তা কৰিব লাগে, ওৱান ৱে কৰি দিব লাগিছিলে। ক্লজেই কৰিব লাগে, ক্লজ নকৰিলে কিন্তু ডাঙৰ দুৰ্ঘটনা সংঘটিত সম্ভাৱনা আছে। কিন্তু হয়নে ৰ'দটো ক্লজ নকৰিলে ভাল নহয়। বিভাগীয়ভাৱে কি সিদ্ধান্ত লৈছে একদম দেখা যায়। কোনটো ফালে নাই কিন্তু ন নাই এতিয়া আমাৰ জেগাখিনি চিজিল হ'ব লাগে। এইটো বানপানী আপোনালোকে দেখিবলৈ পাইছে, গোটেই ৰাস্তা খহাই আধাখিনিলৈকে ৰাস্তাখিনি নাই। গতিকে আমাৰ অতি সোনকালে অসম চৰকাৰে কি ব্যৱস্থা কৰি পেলাই ৰাস্তাটো আমাক চিজিল কৰি দিব লাগে, যাতে ইয়াত দুৰ্ঘটনাৰ সৃষ্টি নহয়। সেইটোৱে আমাৰ ক'বলগীয়াটো। আৰু কেতিয়া পায় এইটো মিনিমাম আপোনাৰ আজি 4 দিনমান হ'ল। খুব কম খান্দিছিলে তেওঁলোকে, কিন্তু বাহনী পানীয়ে বহুতখিনি খহাই আপোনালোকে দেখিবলৈ পাইছে। আধাখিনিলৈকে আনি শেষ। এতিয়া আমাৰ ইয়াত গেৰেজত কাম কৰিবলৈ ভয় লাগিছে, হয়তো চালি তালি জানত পৰি যাবও পাৰে। গতিকে অতি শীঘ্ৰে আমাক সুবিধা এটা কৰি দিব লাগে, যাতে আমি ভালকৈ থাকিব পাৰোঁ, মানুহৰ যান বাচিব পাৰে। সেইটোৱে আৰু যাতে গাড়ী ঘোঁৰা এক্সিডেণ্ট হ'ব নালাগে। গধুৰ যান বাহন এতিয়াও চলি আছে। গধুৰ যান বাহনে আপোনালোকে দেখিবলৈ পাইছে এতিয়াও চলি আছে। এতিয়া বহুত ডাম্পাৰ মাটি লৈ হ'লেও চলি আছে, বা বহুত বস্তু লৈ হ'লেও যান বাহনবিলাক চলি আছে। আৰু ৰাস্তাটো দেখিবলৈ পাইছে আপোনালোকে আধাখিনিলৈকে নাই। তল ছাইডটো দেখিবলৈ পাইছে, তলত নাই। এতিয়া কোন সময়ত মানে ৰাস্তা ভাগি পেলাই পানীত পৰি যায় গাড়ী, তাৰ কোনো ঠিক নাই। গতিকে অতি শীঘ্ৰে আমাৰ জেগাখিনি অকণ ভাল কৰি দিব লাগে। সেইটোৱে আৰু মানুহৰ জানো বাচিব লাগে।